গুড মৰ্ণিং। আমি আকৌ আহিছোঁ আজি পথাৰলৈ। যিহেতু পথাৰ ৰোৱনি লাগি আছে, ভাত দিব আহিছোঁ আমি ইয়াতে। আৰু পাপাহঁতেও কাম কৰি আছে। ইফালে আপোনালোকে দেখিছেই জানটো, ইয়াৰ ওপৰত আছে এইখন বাঁহৰ সাঁকো। আমি এতিয়া এই সাঁকোখনেৰে পাৰ হ'ব লাগিব। আপোনালোকে চাই থাকিব শেষলৈকে। আপোনালোকে বাৰু সাঁকোত উঠি পাইছেনে? মই কিন্তু পাইছোঁ দেই। যেতিয়া LP স্কুলত পঢ়িছিলোঁ আমি, তেতিয়া ৰাস্তাত এখন সাঁকোৰ আছিলে। সেই সাঁকোৰখনেদি সদায় অহা যোৱা কৰিব লাগে। আৰু তেতিয়াই যে সাঁকোত উঠা, আৰু এতিয়া পথাৰত ভাল লাগিছে বাৰু। বাৰিষা কালত ইয়াতে গোটেই সাগৰ হৈ যায়, যিহেতু পানী হয় ইফালে। এতিয়া খৰালি কাল ন, বেছি পানী নহয়, শুকাই গৈছে। তথাপি মানুহ তল নাযাব চাগে জানটোত। মই আৰু সৰু যিহেতু আহিছিলোঁ পথাৰত, সেইজনী আমাক নবৌৱে পাৰ কৰি নিব আহিছিলে এইখিনি। আৰু ইফালে দেখিছে এইখিনি অলপ পানী, পাৰ হ'ব লাগে। ফাইনেলি আমি পালোহি পাপাহঁতৰ ওচৰ। এইটো পাপা, আৰু ইফালে এইখিনি বোকা দি থৈ দিছে। এইফালে লাগি আছে ৰোৱনী। ইফালে আমি পাৰ হৈ অহা সাঁকোৰখন এইখন, তাৰপিছত এইটো হ'ল আমাৰ পাহাৰটো, আৰু ইফালে আছে এইটো বহা পাহাৰ। এইটো হ'ল পাণ্ডা। সি একদম ঘৰত নাথাকে। পাপাহঁতৰ পিছে পিছে যেনেকৈ নহওক সি পথাৰত আহিবই। আৰু এইটো জানটো দেখিছে, জানটোৱেদি সি সদায় বোলে সাঁতুৰি সাঁতুৰি পাৰ হয় ইফালে। ইমানেই তাৰ পথাৰত অহা চখ, কি পায় নাজানো আৰু সি পথাৰত আহি পেলাই। আৰু এজনী হ'ল আমাৰ নবৌ, আমাৰ লগত যে আহিছিলে। মই কৈছোঁ ইফালে অলপ চাই দে, অকণমান চাই দিছে একেবাৰে। যি হাঁহি। এতিয়া ভাত খোৱা টাইম হৈ গ'ল। মই আজি কি দিনো ভাত লৈ আহিছিলোঁ, আপোনালোকক দেখুৱাই আছোঁ। সেয়া ভাত বাঢ়ি দিছোঁ। আৰু ইয়াতে আছে মাটিমাহ আৰু মগু দাইল, লগত দিছোঁ ঔটেঙা, তাৰপিছত গাজ টেঙা অলপ দিছোঁ, তাৰপিছত এয়া মাছ। খাই কিন্তু বহুত ভাল হৈছে বুলি কৈছে বাৰু চবেই। এয়া হ'ল পাপা গা ধুই আছে। পানীখিনি যে ইমান ধুনীয়া, পানীখিনি দেখিলে গা ধুওঁ গা ধুওঁ লাগে। মই ক'লোঁ অলপ সাঁতুৰি দে, পাপাই সাঁতুৰিছে। আৰু ইফালে ভাল লগা বস্তু এটা দেখুৱাইছোঁ আপোনালোকক। এই নাওখন দেখিছেনে? এই নাওখন বনাইছে পাপাই। এই মেচিনটো এই নাওখনেদি জানটোৰ ওপৰে ইপাৰ সিপাৰ কৰিবৰ কাৰণে বনাইছে পাপাই। ভাল লাগিছেনে নাই ক'বচোন? এইখন নাও কেনেকৈ বনাইছে আপোনালোকে জানেনে? মাছৰ কাৰ্টুন যে, সেই মাছৰ কাৰ্টুনেৰে বনাই দিছে। ভাল লাগিছে চাওক। এইফালে বৰ্তাই টানি আছে ৰছীয়েদি। আৰু ইফালে দেখিছেনে? ময়ো ট্ৰাই কৰিব আহিলোঁ দেই।
আৰু এতিয়া আমি ঘৰত যাবলৈ ওলালোঁ। এতিয়া আকৌ পাৰ হ'ব লাগিব সাঁকোৰখন। মই ক'লোঁ তাইক মই লওঁ বোলো, নাই মোৰ তাত নাহে বোলে, সৌ বাইকৰ তাতহে যায় মানে। চাওক দুইজনী কেনেকৈ পাৰ হৈছে, মোৰ কিন্তু ভয়ো লাগিছিল। ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।